মুৰাগুৰি ব্ৰিজ আৰু ইয়াত চাওক ভিউটো ইমান ধুনীয়া আৰু ইয়াতে আপোনালোকে ভিউটো চাব পাৰে বহুত বেছি ধুনীয়া ভিউ আৰু মৰ্নিং টাইম সেইকাৰণে ভিউটো চাবলগীয়া হৈ আছে অকমান ইয়াতে ৰখি দিছোঁ তাৰ পিছত গৈ আছো আমাৰ মানে জলে যাম বুলি ভাবিছো তালে আৰু গৈ লোৱাৰ পিছত আপোনালোকক দেখুৱাম আমি কলে গৈ আছো চাই গৈ থাকিব through the highways till my shadow turns to sun rays and on we'll go through the wastelands through the highways এইখনে হৈছে মেইন দুৱাৰ মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা তো আজি আমি আহিছো মৃত্যুঞ্জয় মন্দিৰ যেটো আপোনাৰ আছে নগাঁৱত আৰু এয়া দেখিছেনে গুটে যেটো ৰাস্তা গৈছে মন্দিৰলৈ গুটে আখেপাৰে আপোনাৰ সেউজীয়া পৰিবেশ সঁচাকৈ বহুত ভাল লগা এইফালে এতিয়া অকমান লৈ লৈছো পূজাৰ সামগ্ৰী মন্দিৰলৈ বুলি ফাইনালি গাইস আমি আহি পাই গলো মহামৃত্যুঞ্জয় মন্দিৰ আপোনালোকে চাগে পিছত দেখিছে এতিয়া আমি ভিতৰলৈ যাম আৰু দেখুৱাই গৈ থাকিম এইটোৰ ভিতৰতে শ্ৰী শ্ৰী ভিগগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি বনাই থোৱা হৈছে এনেদৰে এতিয়া মোৰ পিছফালে আছে মহামৃত্যুঞ্জয় মন্দিৰ আৰু এই মন্দিৰ ভাগ হৈছে 126 ফুট উচ্চতাৰ দেখিছেনে ভিডিঅ'ত বাৰু অকন সৰুৱে লাগে কিন্তু যেতিয়া আপোনালোকে ওচৰত আহি দেখিব তেতিয়া গম পাব সঁচাকৈ বহুত দিনৰ আশা এটা পূৰণ হ'ল আৰু যিসকল লোক অহা নাই এবাৰ আহি চাই যাব পাৰে এই শিৱলিংগটো এছিয়াৰ ভিতৰত বৃহত্তম হয় আহকচোন আমি ভিতৰলৈ যাওঁ এতিয়া আমি যাম বন্তি জ্বলাবলৈ মানে মন্দিৰৰ ভিতৰত চাকি ধূপ জ্বলোৱা নহয় আৰু চাকি ধূপ জ্বলোৱা জেগা বেলেগ আছে মই আপোনালোকক দেখুৱাই আছো এইফালে দেখিছেনে ইয়াৰ ভিতৰতে আপোনাৰ চাকি ধূপবোৰ জ্বলোৱা হয় এটোৰ ভিতৰত এতিয়া আমি যাম চাকি ধূপ জ্বলাম এতিয়া আমি ওপৰলৈ উঠিছো ভিতৰত সোমাম আৰু এইফালে এইফালে শিৱলিংগটোৰ গোটেই চাৰিওফালে আমি ঘূৰিব লাগিব এটা নিয়ম হয় আৰু এতিয়া আমি চাৰিওফালে ঘূৰিম আচলতে নাজানো কেইপাক ঘূৰে কিন্তু মই জনাত 3বাৰ কৰিব লাগে সো 3বাৰ আমি এতিয়া ঘূৰিম আৰু এইফালে এইখন হৈছে প্ৰবেশ দুৱাৰ আৰু যেহেতু ভিডিঅ' কৰা ভিতৰত এলাউ নাছিলে আপোনালোকক বাহিৰৰ পৰাই মই অকন ভিতৰ মন্দিৰ ভাগ দেখাই দিছো গাইস আমি এতিয়া পূজা কৰি উলাই আহিলো আৰু যেহেতু ভিডিঅ' কৰা ভিতৰত এলাউ নাছিলে সো কৰিব নোৱাৰিলো বাহিৰৰ পৰাই অকমান কৰিছো আৰু বাবাৰ দৰ্শন হৈ গল বহুত দিনৰ সপোন এটা আসলতে পূৰণ হ'ল চিনাকি কৰাবলৈ উলাইছে এজন বিশিষ্ট ব্যক্তি তেখেত হৈছে এইগৰাকী আপোনাৰ নামটো জানিব পাৰিম মোৰ নাম দীপমণি গোস্বামী হয় ইয়াতে গোসাই গাঁৱতে ঘৰ হয় এনে ইয়াতে যে মৃত্যুঞ্জয় মন্দিৰটো স্থাপন হ'ল এইটো বিষয়ে অকমান বিচাৰিব নেকি একচুৱেলি কি হ'ল আপোনালোকে দেখা পাইছে কাষতে ব্ৰাহ্মণ সমাজৰ অফিচ আছে আমি ইয়াতে 1996 চনত 1996 আমি প্ৰথম এটা যজ্ঞ আৰম্ভ কৰিছিলোঁ ৰুদ্ৰ যজ্ঞ
এই ৰুদ্ৰযজ্ঞ কৰি আছিলোঁ আমি 96, 97 এনেকৈ পেলাই। তেতিয়া 2000 চনত আমি বাবা ভিগুগিৰি মহাৰাজ, তেখেতৰ ঘৰ নলবাৰীত অৰিজিনেলি, তেওঁ অসমীয়া মানুহ আছিলে। তেওঁৰ নাম আছিলে হৰধৰ শৰ্মা। তেওঁ সিদ্ধি লাভ কৰাৰ পিছত তেওঁ বাবা ভিগুগিৰি মহাৰাজ হৈছে। তেখেতক আমি ইয়াৰে মন্দিৰলৈ ইয়াৰ মানে যজ্ঞলৈ মাতিছিলোঁ। তেখেত আহি পেলাই যেতিয়া ক'লে যে এই জেগাটোকৰত পুৰণা হিষ্ট্ৰী জড়িত হৈ আছে, যে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ দিনতেই এই ভূমিতেই মহামৃত্যুঞ্জয় প্ৰতিষ্ঠা কৰিছিল আৰু মহামৃত্যুঞ্জয় তেওঁ ইয়াতে যজ্ঞ কৰিছিল। গতিকে আমাক ক'লে যে ইয়াতে এটা মৃত্যুঞ্জয় মন্দিৰ বনাওক বুলি। সেইটো আপোনাৰ 2000 চনৰ কথা। তেতিয়া আমি সৰুকৈ যেতিয়া 2003 চনত সৰুকৈ এই বুলি দেখিছে এই মন্দিৰভাগ, এই মন্দিৰভাগ আপোনাৰ 2003 চনত সৰুকৈ বনাই ভিতৰত যি আপুনি শিৱলিংগ দেখিছে, শিৱলিংগ আমি 2003 চনত তাত প্ৰতিষ্ঠা কৰিছোঁ। কৰি 2004 চনৰ পৰা এই মন্দিৰৰ কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে। আৰু এই মন্দিৰ এটা ট্ৰাষ্টৰ আণ্ডাৰত আছে, মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্ট। আৰু 2019 চনলৈকে বাবা ভিগুগিৰি মহাৰাজ ইয়াৰ চেয়াৰমেন আছিলে। কিন্তু 2019 চনৰ ছেপ্টেম্বৰ 30 তাৰিখে তেখেত স্বৰ্গগামী হয়। তাৰপিছত আচলতে কনষ্ট্ৰাকশ্যন সম্পূৰ্ণ ৰৈ গৈছিলে তেতিয়া। তাৰপিছতে আমি বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ লগত আমি যোগাযোগ কৰিছিলোঁ। তেখেত 2020 চনত ইয়ালৈ আহিলে। আহি লৈ পেলাই তেখেতে ক'লে যে ঠিক আছে, বাবাৰ আধৰুৱা কামখিনি মই সম্পূৰ্ণ কৰিম। আৰু লগতে তেতিয়া কি কৰিলে, আমাৰ বৰ্তমান এই সমষ্টিৰ বিধায়ক, এতিয়া কিন্তু তেখেত বিধায়ক নাছিলে, জিতু গোস্বামীদেৱ, তেখেতক দায়িত্ব দিলে গোটেই কনষ্ট্ৰাকশ্যনৰখিনি চাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আৰু দি লৈ পেলাই 5-6 মাহৰ ভিতৰত যিখিনি কাম কৰিব পাৰিছে গোটেইখিনি কৰি 2021 চনত মন্দিৰ বিভাগ প্ৰতিষ্ঠা কৰিছে। আৰু এই ক্ষেত্ৰত দুইজনৰে মানে জিতু গোস্বামীদেৱ হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতসকলৰ যি পদক্ষেপ তাক আমি সদায় মানে মনত ৰাখিব লাগিব। তেওঁলোকৰ দৃঢ় পদক্ষেপৰ কাৰণে আচলতে 21 চনত এই মন্দিৰ ভাগ প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম। নহয়, একচুৱেলি মই কোনো এমপ্লয়িও নহয়, মই ট্ৰাষ্টিও নহয়, কিন্তু যিমান পাৰোঁ দিনটোত ৰাইজৰ সেৱাত মই যিমান টাইম দিওঁ। মই একচুৱেলি এজন ক্ষুদ্ৰ চাহ খেতিয়ক, মই এজন ক্ষুদ্ৰ চাহ খেতিয়ক। একচুৱেলি মোৰ বাগান এখন আছে আৰু ব্যৱসায়ৰ লগতে জড়িত মই। আৰু দিনটোৰ যিমানখিনি সময় পাৰোঁ এই মন্দিৰৰ প্ৰাংগণত যিমানখিনি সময় পাৰোঁ দিওঁ, যাতে ইয়ালৈ অহা ভক্তই কোনোপিনে অসুবিধা পাব নোৱাৰে। আৰু ইয়াতে এটা ডাঙৰ কথা হৈছে যে আমাৰ ইয়াতে কোনো পাণ্ডা চাণ্ডা হ'বলৈ আমি দিয়া নাই। গতিকে সেইবিলাক দৃষ্টি ৰাখোঁ এইবিলাক ক্ষেত্ৰত, কাৰণ যাতে এই মন্দিৰলৈ অহা ভক্তই বেপাৰমুখী যাতে এটা পৰিৱেশ নাপায়, যে সেৱা কৰিবলৈ গ'লে ক'ত পইচা দিয়া, কোনোবা এজনক লৈ গ'ল পূজা কৰিবলৈ, এই পৰিৱেশটো যাতে ইয়াত সৃষ্টি হ'ব নোৱাৰে তাৰ কাৰণে আমি চকু দি থাকোঁ ইয়াতে। এইটো বহুত ডাঙৰ কথা আচলতে, কাৰণ আজিকালি আমি যিমান দূৰ দেখিছোঁ ধৰক পাণ্ডালয় তেনেকুৱা ক্ষেত্ৰত মানে কি যিসকল লোকৰতো পইচাৰ কোনো প্ৰব্লেম নাই তেওঁলোকৰ কোনো কথা নাই, কিন্তু সাধাৰণ মানুহৰ কাৰণে অকণ প্ৰব্লেম হয়। সেই হিচাপত মানে এই মন্দিৰটোত আপোনালোকে যিটো ব্যৱস্থা ৰাখিছে সঁচাকৈ শলাগ ল'বলগীয়া। আৰু আপুনি যি মানৱ সেৱা কৰিছে সেইটো জানিও সঁচাকৈ আপোনাকো বহুত বহুত ধন্যবাদ, ভাল লাগিছে। আৰু এটা মাজতে আপোনাৰ বহুতে শিৱ মন্দিৰ দেখিছে, ভাবে শিৱ মন্দিৰ বুলি ক'লে ভাঙৰ যি এটা মানে ধূলি, ভাং যেনি তেনি আপুনি ভাঙৰ হেৰি হয়, কিন্তু এই মন্দিৰত সেইটো নাই। ইয়াত ভাঙৰ কোনো উৎসৰ্গাও নহয় আৰু আমাৰ গোটেই এইখন জেগাত কোনো ধৰণৰ ভাঙৰ ব্যৱস্থা নাই। আপোনালৈ বহুত বহুত ধন্যবাদ থাকিলেনে ৰাইজ। তেখেতে এই মৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে সকলোখিনি কিমান ধুনীয়াকৈ বিৱৰি ক'লে আৰু তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখিছেনে পুৰোহিতো এনেকুৱা ফুল দিছে, মোৰ ড্ৰেছৰ লগত মিলি গৈছে। একচুৱেলি ফুটো মেলিছে, ফুলো মেলিছে। এইফালে ইয়াৰ ভিতৰতে প্ৰসাদ বিতৰণ হয় আৰু আপোনালোকে প্ৰসাদ আনিলেও ইয়াৰ ভিতৰতে দিব লাগিব, লগতে তেওঁলোকে প্ৰসাদ তাৰপৰা বিতৰণ কৰে। এইফালে ভিতৰত আছে ভিগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি, লগতে তেওঁৰ আসন আৰু লিখা হৈছে বহু বছৰ পূৰ্বে গুৰু শুক্ৰাচাৰ্যই এই স্থানতে লিংগ প্ৰতিষ্ঠা কৰি মৃত্যুঞ্জয় মহাবিদ্যা প্ৰয়োগেৰে মৃত্যুঞ্জয় আৰু মৃত সঞ্জীৱনী শক্তিৰ সৃষ্টি কৰিছিল। তাপত ভিগুমণি সাধনাত এই ভূমি ইতিহাস উদ্ধাৰ হ'ল আৰু সম্ভৱ হৈ পৰিলে এই লিংগৰ লগতে সংযোগ ৰক্ষা কৰি বিশ্বৰ সৰ্ববৃহৎ লিংগ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য। এইফালে তেওঁৰ আসন আৰু সৰমজোৰ লগতে ত্ৰিশূল এডাল। এইফালে এই ভাগ হৈছে গণেশ মন্দিৰ আৰু লগতে ইয়াত হোম যজ্ঞ কৰা হয়। খাইছোঁ প্ৰসাদ আৰু প্ৰসাদ বিতৰণ কৰে। আপোনালোক আহিলে প্ৰসাদটো ইয়াত দিব লাগিব, তাৰপিছতহে খাব পাৰিব। লগতে আজিৰ ভিডিঅ'টো ইমানখিনি থাকিলে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'। তেতিয়ালৈকে বাই বাই।